8 নম্বৰত আছে হৰণ কৰা। হৰণৰ 1 নম্বৰত আছে 4.31 ডিভাইডেড বাই কিমান 1000 মানে কি কৈছে 4.3 একক কিহেৰে হৰণ দিব লাগে 1000ৰে হৰণ দিব লাগে। এই হৰণ দিবলগীয়া সংখ্যাটো প্ৰথমতে এনেদৰে লিখি ল'ব পাৰি যে 4.31 হৰণৰ বদলি এডাল মাজত আঁচ দিব পাৰি আৰু যিটো সংখ্যাৰে হৰণ দিয়া হয় সেইটো ক'ত লিখা হয় তলত লিখা হয় নাইবা এইটো নিলিখি পিনে তুমি ডাইৰেক্ট উত্তৰটো দিব পাৰা আৰু উত্তৰটো কেনেদৰে দিয়ে চোৱা প্ৰথমতে কিহেৰে হৰণ দিব লাগে সেই সংখ্যাটো চাই ল'ব লাগে। ইয়াতে হৰণ দিবলৈ অতি সহজ কাৰণ কিহেৰে আছে 1 আৰু 0 থকা সংখ্যাৰে হৰণ দিবলৈ কৈছে। 1 আৰু 0 মানে কি 1ৰ লগত 0 আছে 3টা হয়নে এইটো 1 আৰু 0 থকা সংখ্যা 1 আৰু 0 থকা সংখ্যাৰে হৰণ দিবলৈ অতি সহজ। কেনেকৈ দিয়ে চোৱা এই সংখ্যাটো লিখি ল'বা যিটো সংখ্যা হৰণ দিবলগীয়া হয় সেই সংখ্যাটো লিখি ল'ব লাগে। সংখ্যাটো কি 431 হ'ব। তাৰ পিছত দশমিক কোন ক'ত আছে চোৱা ইয়াতে 4 আৰু 3ৰ মাজত আছে 4 আৰু 3ৰ মাজত হৈছে। এতিয়া চোৱা যদি 1 আৰু 0 থকা সংখ্যা হয় এই লিখা থকাটোত একো মানে চেঞ্জ নহয় যেনেদৰে থাকিব ইয়াতে 431 আছিল ইয়াতেও 431 হ'ব হৈছে কাৰণ একেৰে যিকোনো সংখ্যা হৰণ নাইবা পূৰণ কৰিলে সেই সংখ্যাটোকে ঘূৰাই পোৱা যায়। তেতিয়াহ'লে বদলে কি বদলে অকল যে দশমিকটো কেইঘৰ আগুৱাব হৈছে দশমিকটো কেইঘৰ আগুৱাব সেইটো নিৰ্ভৰ কৰিব কাৰ ওপৰত যে একটোৰ লগত 0 কেইটা আছিল 1টোৰ লগত 0 কেইটা আছিল চোৱা 1 2 3টা হৈছে গতিকে কেইঘৰ আগুৱাব এই দশমিকটো 3 ঘৰ আগুৱাব 1 ঘৰ আগুৱাল কিন্তু তাৰ আগত 2 ঘৰ আগুৱাবলৈ আৰু সংখ্যা নাই গতিকে আমি কি কৰিম এইটো হল এটা 0 দি পিনে 2 ঘৰ হল 1 ঘৰ 2 ঘৰ এইবাৰ আকৌ আমাক কি আৰু এটা 0 লাগিব কাৰণ আমি কি আগুৱাব লাগে 3 ঘৰ আগুৱাব লাগে কাৰণ কেইটা 0 আছিল 1 2 3টা 0 আছিল হৈছে 3টা 0 আছিল কাৰণে দশমিকটো 3 ঘৰ আগুৱাব 1 ঘৰ 2 ঘৰ 3 ঘৰ হৈছে 3 ঘৰ আগুৱাই দশমিকটো ক'ত আহি পাব এই দশমিকটো ইয়াতে আহি পাব হৈছে। তাৰ পিছত মই আগতে কৈছো যে দশমিকৰ আগত একো নাথাকিলে কি এটা দিব পাৰে 0 দিব পাৰে হৈছে গতিকে সংখ্যাটো আমাৰ কি হ'ব 0.00431 হৈছে। এই দশমিকটো ইয়াতে আহি যাব ইয়াতে আকৌ নাথাকিব হৈছে ইয়াতে আকৌ নাথাকিব গতিকে এইটোকে চাইছে আমি লিখি দিলো। প্ৰথমতে মন ৰাখিবা যে সদায় মনত ৰাখিবা যে কিহেৰে হৰণ দিব কৈছে যদি 1 আৰু 0 থকা সংখ্যাৰে হৰণ দিবলৈ কয় অতি সহজ হৈছে। তাৰ পিছত 2 নম্বৰত চোৱা 2 নম্বৰত কি আছে 129.6 ডিভাইডেড বাই 40 মানে এইখিনি হৰণ কিহেৰে দিব লাগে 40ৰে। এইবাৰ আমি আগতে যেনেকৈ ইয়াতে 1000ৰে হৰণ দিওঁতে এই 4.31 নাইবা 431 টো চাই ডাইৰেক্ট লিখিছিলো হয়নে আজি কিন্তু লিখিব নোৱাৰিম কাৰণ এইটো কেতিয়া লিখিব পাৰি চাই আগৰটো কেতিয়া চাই লিখিব পাৰি অকল যেতিয়া ইয়াতে 1 আৰু 0 থকা সংখ্যা থাকে হৈছে তাৰ বাহিৰে যদি 40 নাইবা যিকোনো সংখ্যা থাকে নোৱাৰি। সদায় মন কৰিবা যে ইয়াতে কি সংখ্যা থাকিব লাগিব 10 নাইবা 100 নাইবা 1000 নাইবা 10000 নাইবা 1 লাখ তেনে সংখ্যা থাকিব লাগিব হৈছে। তেতিয়াহ'লে আমি আগৰটোক ডাইৰেক্ট চাই লিখিব পাৰিম আৰু 0 কেইটা আছে সেই অনুযায়ী দশমিকটো আগুৱাই দিব পাৰিম। সদায় মনত ৰাখিবা যে হৰণৰ ক্ষেত্ৰত দশমিক আগুৱাই হৈছে আৰু পূৰণৰ ক্ষেত্ৰত দশমিক পিছুৱাই। এতিয়া ইয়াতে চোৱা এইটো এতিয়া আমি হৰণে কৰিব লাগিব এইটো বহুৱাই লৈছো ইয়াতে মই ভালদৰে দেখাই দিছো তোমালোকে ইয়াতে চাই লোৱা হৈছে 29.6 কিহেৰে হৰণ দিব লাগে আমি 40ৰে হৰণ দিব লাগে। যিটো সংখ্যা হৰণ দিব লাগে সেই সংখ্যাটো ক'ত লিখা হয় মাজত লিখা হয় আৰু যিটো সংখ্যাৰে হৰণ দিবলৈ কোৱা হয় সেইটো ক'ত লিখা হয় আগত লিখা হয় হ'ব। এতিয়া হৰণ কৰাতে নিয়মটো হ'ল কি সংখ্যাটোত অংক কেইটা আছে চাব লাগে সংখ্যা এই 40 সংখ্যাটোত অংক কেইটা আছে 1 2টা হিচাপ মতে ইয়াতেও কেইটা অংক ল'ব লাগে মানে যিটো সংখ্যা হৰণ দিবলগীয়া হয় সেইটোত কেইটা অংক চাব লাগিব 2টা ইয়াতে কেইটা অংক আছে 2টা গতিকে ইয়াতে কেইটা চাব লাগে 2টা হৈছে। কিন্তু চোৱা 12টো 40তকৈ সৰু গতিকে 40ৰে 12ক হৰণ নাযাব গতিকে আমি যেতিয়া 2টা নাযায় কেইটা ল'ব পাৰো 3টা ল'ব পাৰো একেবাৰে গোটেই কেইটা নলয় যে একেবাৰে 1296 গোটেই কেইটাকে লৈ লও নেকি তেনেকুৱা নহয় লোৱাৰ নিয়মটো সদায় অংক চাই পিনেহে হয় 40 আৰু 12 যদি ইটো যদি 12 নাথাকিলে কি থাকিল হয় 42 থাকিল হয় ধৰা হল 12 নাথাকি কি থাকিল হয় 42 তেতিয়াহ'লে আমি কিন্তু
দুটাই ল'ব লগা হ'ল হয়, কিন্তু কিয়? কাৰণ 40ৰে 42ক যায় হৈছে। এই 42 নহয় পিনে যদি 40ও হ'ল হয় তেতিয়াও হ'ল হয়। এই সংখ্যাটো যিমানটো এতিয়া লোৱা হয় মানে ইয়াৰ লগত অংক যিমান থাকে সেই হিচাপত যদি অংক সমান নাইবা বেছি থাকে তেতিয়াহ'লে 3টা ল'ব নালাগে হৈছে, মানে দুটা দি হ'ল হয়। কিন্তু ইয়াতে 12টো যিহেতু নাযায় আমি কেইটা ল'ব লাগিব? 3টা ল'ব লাগিব। এতিয়া চোৱা 4ৰে 4 আৰু 0 ইয়াতে আছে 129। আমি 40ক দি চাম। 40ক দিওঁতে অতি সহজ, কাৰণ 40 1 গুণ 40 হৈছে, তাৰপিছত 40 2 গুণ 2 8 হৈছে, তাৰপিছত 40 3 গুণ 3 0 0 3 4 গুণ 12, তাৰপিছত 40 4 গুণ 4 0 0 4 4 গুণ 16। নাইবা তুমি এনেদৰে গম পাবা যে ইয়াতে কি হ'ব। চোৱা 40 আৰু 0 আছে, শূন্যটো নধৰিলে এইটো 4 4 3 গুণ 12 হৈছে, 4 3 গুণ 12 4 4 গুণ 16 16 হ'ল 4 4 গুণ 16 হ'লে বেছি হৈ যায়, 4 4 গুণ 16 হ'লে বেছি হৈ যায় 4 3 গুণ 12। গতিকে আমি ইয়াতে কেইবাৰ যাব ধৰি ল'ব পাৰোঁ যে 12 বাৰ যিহেতু যায় 40ক 3 বাৰ যাব, তেনেকুৱা ভাবি ল'ব পাৰোঁ। নাইবা তুমি এনেদৰে কৰি ল'বা চাইডত হৈছে। তাৰপিছত চোৱা এতিয়া 40ৰে 129 কিমান বাৰ যায়? যদি 4 বাৰ যায় 160 হয়, 160 হ'লে বেছি হয়। গতিকে আমি কেইবাৰ যাম? কেইবাৰ যাব? 3 বাৰ, কাৰণ 3 বাৰ ল'লে হ'ল 120, 4 বাৰ ল'লে হ'ল 160, 160 ল'লে হয় বেছি। গতিকে আমি কেইবাৰ ল'ব পাৰিম? 3 বাৰ ল'ব পাৰিম, আৰু 3 বাৰ ল'লে আমি কিমান দিব লাগে? 120 দিব লাগে হৈছে। এতিয়া চোৱা 9ৰ পৰা 0 গ'লে 9, 2ৰ পৰা 2 গ'লে 0, সংখ্যাৰ আগত 0 নহয়, তাৰপিছত 1ৰ পৰা 1 গ'লে 0, সংখ্যাৰ আগত 0 নবহে হৈছে। তাৰপিছত চোৱা এতিয়া 9টো আহিল, 9টো ইয়াতে আহিল। এতিয়া ওপৰৰ পৰা সংখ্যা নামিব লাগে, কিন্তু ওপৰৰ পৰা সংখ্যা নামোতে এই 6টো ডাইৰেক্ট নামাব নোৱাৰিম, কাৰণ 9ৰ পিছত 6 পোৱা নাই আমি। 9ৰ পিছত কি পাইছোঁ? এটা দশমিক আছে চোৱা হা, এই দশমিকটোৱে বাধা দি আছে, যে দশমিকটো থাকিলে আমি 6টো আনিব নোৱাৰিম। ধৰা হ'ল এটা ঘৰ আছে, এই ঘৰত এইখন দৰ্জা আছে, ঘৰত সোমোৱাতে কিহে বাধা দিয়ে আমাক? এই দৰ্জাখনে বাধা দিয়ে হয়নে? যেতিয়া আমি দৰ্জাখন খুলিম, এই দৰ্জাখন খুলি দিম, তেতিয়া আমি সোমাব পাৰিম। যেতিয়া আমি এই দশমিকটো দৰ্জাখনৰ নিচিনা কাম কৰে, দৰ্জাখন যদি খোলা নাখায় তেতিয়াহ'লে ঘৰত সোমাব নোৱাৰিম। এই দশমিকটো যদি উঠোৱা নাখায় তেতিয়াহ'লে আমি 6টো পাব নোৱাৰিম। গতিকে 9টো তেনেকৈ নামিল, 9ৰ পিছত কি নমাব লাগে? হিচাপমতে 6 নমাব লাগে হয়নে? 6 নমাব হ'লে এই দশমিকটো আগত পায়, গতিকে দশমিকটো ক'ত উঠাই ল'ব লাগিব? ওপৰত উঠাই ল'ব লাগিব, তেতিয়া আমি 6 পালোঁ হয়নে? 6 পোৱাৰ পিছত আমি সদায় জানো যে সংখ্যা কেইটা কৰি নামে? সদায় এটা কৰি নামে, গতিকে 6টো নামি আহিব ইয়াতে হ'ব। তাৰপিছত চোৱা 40ৰে 96 কেইবাৰ যাব? 40 এবাৰ 40, 40 2বাৰ RC, 40 3বাৰ হ'লে 120, 120 হ'লে 96তকৈ বেছি হয়, গতিকে আমি কেইবাৰ দিব পাৰিম? 2বাৰ দিব পাৰিম হৈছে। 2বাৰ দিলে হ'ব আমাৰ RC হ'ল, RC হ'ল। তাৰপিছত আমি বিয়োগ কৰিম, 6ৰ পৰা 0 গ'লে 6, 9ৰ পৰা 8 গ'লে 1। এতিয়া 16 থাকিল, 16 40ৰে নাযায়। সদায় মন কৰিবা যে যেতিয়া ইয়াতে দশমিক বহুৱা হয়, এই নমা সংখ্যাবিলাকৰ লগত সদায় এটা কি দিব পাৰি? 0 দিব পাৰি, অকল এটাহে হৈছে। নিয়ম মতে কেইটা নামে? মানে নামে বুলি নহয়, কেইটা 0 দিব পাৰি? এটা দিব পাৰি। যদি কেতিয়াবা প্ৰয়োজন হৈছে 2টা দিওঁ, এই যিটো মানে বেলেগ কৰি দিয়া হ'ব, ইয়াতে ধৰা হ'ল আৰু এটা দিয়া হ'ল হয়নে? এই বেলেগটোৰ বাবে ইয়াতে এটা 0 বহাব লাগিব হৈছে। ইয়াতে আজি বহুৱাব লগা হোৱা নাই, কাৰণ ইয়াতে দশমিক দিয়াৰ লগে দশমিক আগতে দিয়া আছিল, আৰু যদি দশমিক দিয়া থাকে যিমান বাৰ সংখ্যা নামে প্ৰত্যেকবাৰে এবাৰ কি দিব পাৰি? 0 এটা দিব পাৰি। এতিয়া চোৱা 160ক 40ৰে যায়, গতিকে আমি কেইবাৰ যায় চাব লাগিব। 40ৰে 40 4 গুণ কৰিলে 160, গতিকে 40 4 গুণ 160 হৈছে 160। তাৰপিছত 160ৰ পৰা 160 গ'লে 0, নাইবা তুমি এনেকৈও ভাবিব পাৰা 0ৰ পৰা 0 গ'লে 0, 6ৰ পৰা 6 গ'লে 0, 1ৰ পৰা 1 গ'লে 0, গতিকে 3টা 0 মানে কি? 3টা 0 এটা 0 একে, গতিকে এইটোৱে উত্তৰ হৈছে। এইটোকে ইয়াতে কৰি দিয়া হৈছে। উত্তৰ হ'ব আমাৰ 3.24 হ'ব।
তাৰপিছত চোৱা 3 নম্বৰত আছে 7.7496 ডিভাইডেড বাই 1.2 চোৱা এইবাৰ এটা কথা মন কৰিবা যে যিটো সংখ্যাৰে হৰণ দিবলৈ কোৱা হৈছে সেই সংখ্যাটো মানে এই সংখ্যাটো কিহেৰে হৰণ দিবলৈ কৈছে 1.2 ৰে হয়নে কিন্তু এই যিটো সংখ্যাৰে হৰণ কৰিবলগীয়া হয় 1.2 ৰে ইয়াক হৰণ কৰিবলগীয়া হৈছে হয়নে এই হৰণ কৰিবলগীয়া সংখ্যাটোত কেতিয়াও দশমিক থাকিলে হৰণ কৰিব নোৱাৰে গতিকে প্ৰথমতে আমি দশমিকটো উঠাই ল'ব লাগিব হৈছে এইটো চাই ইয়াতে লিখিছো আৰু আগতে কৈছো যে এনেকে হৰণ থাকিলে এনেকে লিখিব পাৰি যিটো সংখ্যা হৰণ দিবলগীয়া হয় সেইটো ওপৰত লিখিব পাৰি তাৰ পিছত হৰণশীলৰ বদলি আমি কি দিব পাৰো এই আজডাল দিব পাৰো আৰু যিটো সংখ্যাৰে হৰণ দিব লাগে সেইটো তলত লিখিব পাৰি হৈছে হল এইটো লিখি ল'ব লাগিব লিখি লোৱাৰ পিছত চোৱা নিয়মটো কি যে তল এই যিটো সংখ্যাৰে হৰণ যায় সেইটোত কি হ'ব যিটো সংখ্যাৰে হৰণ দিবলগীয়া হয় সেইটোত দশমিক থাকিব নালাগিব গতিকে 1.2 ৰ পৰা দশমিকটো উঠাব লাগিব আৰু দশমিক উঠোৱা নিয়ম হল কি চা ইয়াতে চোৱা দশমিকটো ক'ত আছে 1.2 দশমিকটো ইয়াতে আছে দশমিকটো যদি ইয়াৰ পৰা ইয়াতে যায় তেতিয়া হলে দশমিকটো নথকা হৈ যাব কাৰণ মই আগতে কৈছো যে প্ৰত্যেক সংখ্যাতে দশমিক থাকে যেনেদৰে 5 আছে 5তো দশমিক আছে কিন্তু ক'ত আছে একেবাৰে শেষত আৰু একেবাৰে শেষত দশমিক থাকিলে এইটো দশমিকটো নিলিখে ডাইৰেক্ট কি লিখে 5 লিখে নাইবা ধৰা হল 13 সংখ্যাটোতো দশমিক নাই দেখাত দশমিক নাই কিন্তু দশমিক সদায় থাকে ক'ত থাকে একেবাৰে শেষত আৰু যদি একেবাৰে শেষত থাকে তাৰ পিছত দশমিকৰ পিছত সংখ্যা নাথাকে অৰ্থাৎ 00 থাকে নাইবা সংখ্যা নাথাকে তেতিয়া হলে এই দশমিকটো নিলিখি পিনে ডাইৰেক্ট সংখ্যাটো লিখা যায় গতিকে আমি ইয়াৰ পৰা বুজিলো যে যেতিয়া 1 আৰু 2 ৰ মাজত থকা দশমিকটো একেবাৰে শেষত যাব তেতিয়া হলে আমি কি লিখিব পাৰিম এই 1 2 পইণ্টৰ বদলি আমি কি লিখিব পাৰিম ডাইৰেক্ট 12 লিখিব পাৰিম মানে 12 ৰ শেষত দশমিকটো থাকিলে আমি ডাইৰেক্ট কি লিখিব পাৰিম 12 লিখিব পাৰিম আগতে কৈছো যে হৰণৰ ক্ষেত্ৰত দশমিক আগুৱাই আৰু পূৰণৰ ক্ষেত্ৰত দশমিক কি হয় পিছুৱাই হৈছে গতিকে এই সংখ্যাটোৰ পৰা এতিয়া কি হ'ব এই সংখ্যাটোত দশমিকটো মাজত আছে দশমিকটো ক'ত নিব লাগে আগফালে নহয় কোনফালে নিব লাগে এই 2 ৰ পিছত নিব লাগে হৈছে মাজত আছিল ক'ত নিব লাগে 2 ৰ পিছত কেতিয়া হ'ব পিছত হ'ব পূৰণ দিলে হৈছে পূৰণ দিলে যেনেকে 10 নাইবা 100 নাইবা 1000 ৰে হৰণ দিলে দশমিক আগুৱাই আৰু সংখ্যাটো তেনেদৰে লিখিব পাৰি ঠিক তেনেদৰে 10 নাইবা 100 নাইবা 1000 অৰ্থাৎ 1 আৰু 0 থকা সংখ্যাৰে যদি পূৰণ কৰা হয় সংখ্যাটো তেনেদৰে লিখিব পাৰি অকল দশমিকটো কি হয় পিছুৱা হয় হৈছে এতিয়া ধৰা হল 351 আছে দশমিকটো ক'ত আছে দশমিকটো ইয়াতে আছে মই যদি 10 ৰে পূৰণ দিও এইটো কেনেদৰে লিখা যাব 351 দশমিকটো ক'ত আছিল ইয়াতে আছিল হৰণ দিওতে যেনেদৰে 1 আৰু 0 চাব লাগে ইয়াতে পূৰণ দিওতে 1 আৰু 0 চাব লাগে 1 থাকিলে 1 আৰু 0 থাকিলে এইটোক তেনেদৰে লিখা যায় মানে 3.51 ৰ 351 টো তেনেদৰে লিখা যাব আৰু দশমিকটো কেই ঘৰ পিছুৱাব সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰিব একৰ লগত কেইটা শূন্য আছে একৰ লগত কেইটা শূন্য আছে এটা শূন্য আছে হৈছে একৰ লগত এটা শূন্য আছে গতিকে দশমিকটো কেই ঘৰ আগুৱাব নহয় পিছুৱাব দশমিকটো এক ঘৰ পিছুৱাব গতিকে 5 ৰ পিছত যাব হৈছে এতিয়া যদি মই কওঁ যে ইয়াতে 10 ৰ জগত আমি কি দিছো 100 দিছো 100 দিয়াৰ লগে লগে শূন্য কেইটা হল চোৱা এটা দুটা গতিকে দশমিকটো কেই ঘৰ পিছুৱাব 2 ঘৰ পিছুৱাব হৈছে ক'ত আছিল ইয়াতে আছিল গতিকে আমাৰ দশমিকটো হ'ব ইয়াতে আছিল ক'ত হ'ব ইয়াতে 1 ঘৰ 2 ঘৰ হ'ব তেতিয়া হলে এই দশমিকটো পিছুৱাতে চাবা তুমি পূৰণ কৰি চাবা নিজে ইয়াতে চোৱা তোমালোকক দেখাই দি আছো মই 351 ধৰা হল মই 10 ৰে পূৰণ দিছো হৈছে 10 ৰে পূৰণ দিলো 10 ৰে পূৰণ দিয়াতে 0 1 গুণ 0 0 5 গুণ 0 0 3 গুণ 0 হৈছে তাৰ পিছত 1 ৰে 1 গুণ 1 1 5 গুণ 5 1 3 গুণ 3 0 1 0 5 5 3 দশমিকটো কেই ঘৰ আগত আছিল 1 ঘৰ 2 ঘৰ গতিকে ইয়াতে কেই ঘৰ আগত বহিব 1 ঘৰ 2 ঘৰ চোৱা পূৰণ নিদিয়াতে কিহত আছিল দশমিকটো 3 ৰ পিছত পূৰণ 10 ৰে পূৰণ দিয়াৰ পিছত দশমিকটো ক'ত আহিল 5 ৰ পিছত কাৰণ 10ত কেইটা শূন্য আছে এটা শূন্য গতিকে কেই ঘৰ পিছুৱাল 1 ঘৰ পিছুৱাল হৈছে সদায় মনত ৰাখিবা পূৰণৰ ক্ষেত্ৰত দশমিক পিছুৱাই
আৰু হৰণৰ ক্ষেত্ৰত দশমিক আগুৱাই এই পূৰণ ইটোত যিহেতু এই সংখ্যাটোত যিহেতু দশমিকটো পিছুৱাই নিব লাগে গতিকে এইটোত কি হ'ব পূৰণ হ'ব আৰু কিহেৰে পূৰণ হ'ব আমি কেনেকৈ গম পাম চোৱা 1.2 কেই ঘৰ পিছুৱাব লাগে এই 2ৰ পিছত থাকিলে হৈ যাব হয়নে 1.2 যদি 2ৰ পিছত সংখ্যাটো আহে 2ৰ পিছত দশমিকটো আহে তেতিয়াহ'লে এই দশমিকটো নিলিখি আমি কি লিখিব পাৰিম তাক ডাইৰেক্ট 12 বুলি লিখিব পাৰিম গতিকে ইয়াতে কেই ঘৰ পিছুৱাব লাগে এক ঘৰ হৈছে সেইকাৰণে কেইটা শূন্য দিব লাগিব একৰ লগত এটা শূন্য দিব লাগিব হৈছে কেতিয়াবা যদি দুই ঘৰ পিছুৱাবলগীয়া হয় তেতিয়াহ'লে আমি একৰ লগত কেইটা শূন্য দিব লাগিব দুটা শূন্য দিব লাগিব হৈছে সদায় মন কৰিবা যে সংখ্যাটো তেনেদৰে কেতিয়া লিখিব পাৰি যেতিয়া ইয়াতে এক আৰু শূন্য থকা সংখ্যা হয় আৰু ইয়াতে পূৰণ চিন থাকিলে দশমিক পিছুৱাব হৰণ চিন থাকিলে দশমিক আগুৱাব হ'ব কিহেৰে দিব লাগিল বুজি পালা কিহেৰে দিবলগীয়া হ'ল 10 ৰে দিব লগা হ'ল এতিয়া চোৱা এইটো হ'ল এই গোটেইটো সংখ্যা হ'ল এটা ভগ্নাংশ সংখ্যা হৈছে ভগ্নাংশ মানে কি ওপৰৰ যিটো সংখ্যা আছে সেইটো কোৱা হয় লব তলৰটোক কোৱা হয় হৰ এই হৰৰ লগত যিটো পূৰণ হ'ব হৰৰ লগত যিটো সংখ্যা পূৰণ হ'ব লবৰ লগতো সেই একে সংখ্যা পূৰণ হ'ব লাগিব হৈছে যাতে এটা কথা বুজিবা এই 10টো কাটা কাটি গ'লে কি থাকে অকল এইটোৱে থাকে সেইকাৰণে ইয়াতে কি দিব লাগে ইয়াতে যদি কিবা এটা সংখ্যা বহুৱা ওপৰতো সেই একে সংখ্যা বহুৱাব লাগিব ইয়াতে যেহেতু 10 বহুৱাইছা ওপৰতো কি বহুৱাব লাগিব 10 বহুৱাব লাগিব হৈছে তাৰপিছত চোৱা পূৰণ কৰোঁতে মই আগতে কৈছোঁ 1.2 লগত 10 পূৰণ কৰোঁতে দশমিক পিছুৱাই আৰু কিমান ঘৰ পিছুৱাব কাৰ ওপৰত নিৰ্ভৰ কৰিব এই একৰ লগত থকা শূন্যটোৰ ওপৰত হৈছে গতিকে আমি এক থাকিলে আগতে কৈছোঁ যে এই যিমান সংখ্যা থাকে সিমানটো চাই লিখিবা হৈছে ইয়াতে কি আছিল 1 আৰু 2 আছিল হয়নে 1 আৰু 2টো চাই লিখিলো দশমিকটো ইয়াতে আছিল নিব ক'ত লাগে এইখিনিত গতিকে কেই ঘৰ পিছুৱাব এক ঘৰ সেইকাৰণে ইয়াতে দিয়া হৈছে এটা শূন্য ক'ত পিছুৱাই যাব ইয়াতে হৈছে আৰু সংখ্যাৰ পিছত যদি দশমিক থাকে দশমিকৰ পিছত একো নাথাকে নাইবা 000 থাকে তেতিয়াহ'লে ইয়াক এই দশমিকটো উঠাই পিনে ডাইৰেক্ট লিখা যায় কি যিটো সংখ্যা থাকে সেইটো যেহেতু ইয়াতে 12ৰ পিছত দশমিক আছিল দশমিকটো নিলিখি আমি ডাইৰেক্ট কি লিখিব পাৰো 12 এতিয়া চোৱা দশমিকটো নাইকিয়া হ'ল হয়নে দশমিকটো নাইকিয়া হ'ল মানে সদায় মন ৰাখিবা যে যিটো সংখ্যাৰে হৰণ কৰিব লাগে সেই সংখ্যাটোৰ পৰা দশমিকটো নাইকিয়া কৰি ল'ব লাগে এতিয়া চোৱা এইটোও যেহেতু পূৰণ হৈ আছে তলৰ সংখ্যাটো পূৰণ কৰি এইটো লিখিলো ওপৰতো পূৰণ হৈ আছে যেহেতু সেইকাৰণে ওপৰতো এবাৰ পূৰণ কৰিব লাগিব ওপৰতো পূৰণ কৰোঁতে অতি সহজ কাৰণ 1 আৰু 0 থকা সংখ্যাৰে পূৰণ কৰোঁতে সেই সংখ্যাটো চাই লিখিব লাগে তাৰপিছত শূন্য অনুযায়ী মানে শূন্য কেইটা আছে সেই অনুযায়ী দশমিকটো পিছুৱাব হৈছে পূৰণ কৰাৰ ক্ষেত্ৰত তেতিয়াহ'লে দশমিক একৰ লগত শূন্য কেইটা আছে এটা গতিকে এই দশমিকটো কেই ঘৰ পিছুৱাব এক ঘৰ পিছুৱাব 7 আৰু 7ৰ মাজত আছিল এইফালে পিছুৱাব গতিকে কেই ঘৰ পিছুৱাব শূন্য কেইটা এটা গতিকে এক ঘৰ পিছুৱালে ক'ত হ'ব এই 7ৰ পিছত হৈছে গতিকে ক'ত হ'ল এই 7ৰ পিছত হ'ব হ'ল তাৰপিছত আকৌ আগৰ নিয়ম যেনেদৰে আমি ইয়াতে চোৱা যেনেদৰে ইবাৰ কি হ'ল এনেকুৱা হ'ল যেনেদৰে ইয়াতে 40 হৰণ এনেকুৱা আছিল হৰণ কৰিছিলোঁ তাৰ এতিয়া এই সংখ্যাটোক কিহেৰে হৰণ দিব লাগিব আমি 12ৰে হৰণ দিব লাগিব হৈছে 12ৰে হৰণ দিব লাগিব প্ৰথমতে লিখি লৈছোঁ 77.49 ডিভাইডেড বাই 12 চোৱা হৰণ কৰোঁতে সদায় মন কৰিবা যে সংখ্যাটোত অংক কেইটা আছে এটা দুটা হৈছে গতিকে ইয়াৰো কেইটা ল'ব লাগিব এটা দুটা এইবাৰ চোৱা তিনিটা সংখ্যা ল'ব লগা হোৱা নাই কিয়নো 12তকৈ 77টো ডাঙৰ 77ক 12ৰে যাব পাৰে হৈছে 77ক কেইবাৰ যাব এইটো আগত আমি কৰি চাব লাগিব 12 1 গুণ 12 12 গুণ 24 12 গুণ 36 12 4 গুণ 48 12 5 গুণ 60 12 6 গুণ 72 নেওতা জানিলে অতি সহজ যদি নেওতা নাজানা কেনেদৰে কৰিবা 12 1 গুণটো 12 হয় 12 2 গুণ চোৱা 2 2 গুণ 4 2 1 গুণ 2 24 12 3 গুণ চোৱা 3 2 গুণ 6 3 1 গুণ 3 36 তাৰপিছত 12 4 গুণ 12 4 গুণ 4 2 গুণ 8 4 1 গুণ 4 48 হৈছে তাৰপিছত চোৱা 12 5 12 5 গুণ 5 2 গুণ 10 10ৰ শূন্য হাতত থাকিল 1 5 1 গুণ 5 1 6 60 তাৰপিছত 12 6 গুণ 6 2 গুণ 12 হাতত থাকিল 1 6 গুণ 6 1 7 72 হৈছে তাৰপিছত চোৱা 12 7 গুণ 7 1 গুণ 7 7 2 গুণ
14 14 4 হাতত থাকিল 1 তাৰপিছত 7 1 গুণ 7 একে 8 চোৱা চুৰাৰচি হলে বেছি হৈ যায় হৈছে চুৰাৰচি হলে বেছি হৈ যায় ইয়াতে যদি মই চুৰাৰচি বহুৱা তেতিয়াহলে 77 পৰা চুৰাৰচি বিয়োগ নাযাব তেতিয়াহলে আমি কি বহুৱাব পাৰো 72 বহুৱাব পাৰো 72 কেইবাৰ 12 লগত কি পূৰণ কৰিলে পায় 6 গতিকে 12 দি ইয়াতে কেইবাৰ যাব 6 বাৰ যাব আৰু ইয়াতে কি বহুৱাব পাৰিম 72 বহুৱাব পাৰিম এতিয়া বিয়োগ কৰাতে 7 ৰ পৰা 2 গলে কিমান হয় 5 হয় হৈছে এনেকৈ কৰিবা 1 2 3 4 5 6 7 7 ৰ পৰা 2 গলে 1 2 কিমান থাকিল 1 2 3 4 5 গতিকে 7 ৰ পৰা 2 গলে 5 7 ৰ পৰা 7 গিলে 0 সংখ্যাৰ আগত 0 নিলিখে গতিকে ইয়াতে 0টো লিখিব নোৱাৰিম তাৰ পিছত চোৱা হিচাপ মতে এনেদৰে বিয়োগ কৰাৰ পিছত সংখ্যাটো ডাইৰেক্ট নামে হয় না যদি দশমিক নাথাকিল হয় ডাইৰেক্ট নামিল হয় কিন্তু এই 4 সংখ্যাটো নমোৱাৰ আগতে কিহে বাধা দি আছে দশমিকে বাধা দি আছে যেতিয়া দশমিকে বাধা দিব তেতিয়া তাক উঠাই পিনে ক'ত নিব লাগে ওপৰত নিব লাগে হৈছে তেতিয়া আমি কি নমাব পাৰিম এই দশমিকৰ পিছত থকা সংখ্যাটো নমাব পাৰিম দশমিকৰ পিছত কি আছে 4 আছে গতিকে 4 নমাম সংখ্যা কেতিয়াও এবাৰত দুটা নানামে হৈছে 4 লগত মই 9 নমোৱা নাই চোৱা সংখ্যা নমাৰ নিয়ম হল সদায় কেইটা কৰি নামে এটা কৰি নামে হৈছে গতিকে কি হল 54 54 কেইবাৰ যায় চোৱা 12 5 গুণ 60 60 হলে বেছি হৈ যায় গতিকে আমি 12 4 গুণ 48 লব লাগিব 12 4 গুণ 48 হৈছে 48 তাৰ পিছত চোৱা কি আছে 4 ৰ পৰা 8 এবাৰ ইটোৰ পৰা ইটো বিয়োগ 4 ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰি ইয়াৰ পৰা 1 ধাৰ ললে হল 14 14 ৰ পৰা 8 গলে আমাৰ কিমান 14 ৰ পৰা 8 গলে 6 হৈছে তাৰ পিছত 5 ৰ পৰা 1 ধাৰ দিছিল গতিকে ইয়াতে থাকিল 4 4 ৰ পৰা 4 গলে 0 সংখ্যাৰ আগত 0 নিলিখে হৈছে তাৰ পিছত আকৌ নামিব এই 9 টো ইবাৰ নামিব হৈছে 9 টো নামিল 9 টো নামাৰ পিছত চোৱা এবাৰ কি হল 69 ইয়াতে যদি 72 দিও বেছি হৈ যায় গতিকে আমি কি দিব পাৰিম 69 ত কি দিব পাৰিম 60 60 কিমান বাৰ হ'ব 12 5 গুণ গতিকে 12 5 গুণ 60 তাৰ পিছত চোৱা 9 9 ৰ পৰা 0 গলে 9 6 ৰ পৰা 6 গলে 0 সংখ্যাৰ আগত 0 নিলিখে এই যে দশমিক দিছো দশমিক দিয়াৰ লগে লগে ইয়াতে এটা 0 দিব পাৰি হৈছে দশমিক যিমান মানে দশমিক দিলে 0 আহে কিন্তু যেহেতু দশমিক এবাৰ দিয়াই আছিল গতিকে বাৰে বাৰে দশমিক দি থাকিব নালাগে এই দশমিকৰ বদলি এটা 0 আহিবই হৈছে এতিয়া চোৱা 12 7 গুণ 84 মই 12 8 গুণ চাও 12 8 গুণ 8 2 গুণ 16 হাতত থাকিল 1 8 1 গুণ 8 একে 9 12 8 গুণ কিমান হয় 12 8 গুণ হয় 96 96 হলে বেছি হ'ব গতিকে আমি 12 কিমান পদ দিব পাৰো 12 7 গুণ ইয়াতে চোৱা 84 গতিকে 84 ইয়াতে লিখিব পাৰো হ'ব তাৰ পিছত চোৱা বিয়োগ কৰা 0 ৰ পৰা 4 গলে কি হয় 0 ৰ পৰা 4 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ লব লাগিব ধাৰ গলে হল 10 10 ৰ পৰা 4 গলে 6 9 ৰ পৰা 1 দিছিল হিফালে হৈছে গতিকে 8 থাকিল 8 ৰ পৰা 8 গলে 0 সংখ্যাৰ আগত 0 নিলিখে তাৰ পিছত আকৌ চোৱা ইয়াতে 6 থাকিল এই দশমিকটো যেহেতু দিছা দশমিক দিয়াৰ বদলি প্ৰত্যেকবাৰে এটা এটা 0 দিব পাৰে হৈছে 0 দিয়াৰ ফলত আমাৰ কি হল যে ইয়াতে 60 হল 60 চোৱা আছে নেকি 60 72 আছে 72 তো বেছি হৈ যায় গতিকে এইটো ইফালে চাম ইয়াতে সাথে দেখিলো যে 60 আছে 12 5 গুণ 60 12 5 গুণ 60 হ'ব 12 5 গুণ 60 এতিয়া এটা কথা মন কৰিবা সদায় যে পইণ্টৰ পিছত দুটা সংখ্যা হলেই হয় ইমান বিলাক কৰি থকাৰ প্ৰয়োজন নাই ইমান বিলাক কৰি যদি থাকা হেতুও ভুল নহয় কিন্তু সাধাৰণতে কৰা নহয় হৈছে পইণ্টৰ পিছত তিনটা সংখ্যা ওলালে বাদ দিবা হৈছে পইণ্টৰ পিছত তিনটা যে চোৱা ইয়াতে মই 4টা ওলাইছো 4টা ওলালে অংকটো শেষ কিন্তু মই কি কৰিম যদি মোৰ মানে 4টা লৈকে নাযাও 3টা লৈকে কৰিলেও হ'ব আৰু 3টা কৰিলেও লাভ নাই একো কাৰণ দশমিকৰ পিছত সদায় কেইটা সংখ্যা লিখা হয় সাধাৰণতে দুটা সংখ্যা লিখা হয় দশমিকৰ পিছত হৈছে ইয়াতে চোৱা উত্তৰটো কি আছে উত্তৰটো আছে যদি দশমিকৰ পিছত 3টা সংখ্যা উলিওৱা উত্তৰটো কি হয় 6.457 হয় হৈছে 457
এতিয়া যদি মই এই তিনিটাৰ পৰা দুটা লিখোঁ, দুটা কেনেদৰে লিখিম সদায় মনত ৰাখিবা, এই সংখ্যাটো চেঞ্জ হয়। এই সংখ্যাটো চেঞ্জ হয় কিহৰ ওপৰত, যে এইফালৰ সংখ্যাটো 5তকৈ সৰু নে 5ৰ সমান নে 5তকৈ ডাঙৰ। যদি ইফালে থকা সংখ্যাটো 3 নম্বৰত থকা সংখ্যাটো 5তকৈ ডাঙৰ নাইবা মানে 5তকৈ ডাঙৰ হয়, তেতিয়াহ'লে ইয়াতে কি হয়, 1 যোগ হয়। আৰু যদি 5 নাইবা 5তকৈ সৰু হয়, তেতিয়াহ'লে ইয়াতে যোগ নহয়। ধৰা হ'ল এইটো কি আছে, 6.455 হৈছে। তেতিয়াহ'লে আমি কি লিখিব লাগিব, 6.45। সদায় মন কৰিবা যে এই সংখ্যাটো কি আছে, 5 বা 5তকৈ সৰু যদি থাকে ইয়াতে 1 যোগ নহয়। ধৰা হ'ল এনেকুৱা আছে 6.451 আছে, তেতিয়াও আমি কি লিখিব লাগিব, 6.45 লিখিব লাগিব হৈছে। আৰু যদি এনেকুৱা থাকে 6.456, এই 3 নম্বৰ সংখ্যাটো চোৱা 5তকৈ ডাঙৰ, 5ৰ সমান নাইবা 5তকৈ সৰু হ'লে এই সংখ্যাটোত সংখ্যা যোগ নহয়। কিন্তু যদি এই 3 নম্বৰ সংখ্যাটো 5তকৈ ডাঙৰ হয়, তেতিয়াহ'লে এই সংখ্যাটোত 1 যোগ কৰি লিখিব পাৰি। মানে ইয়াৰ বদলি কি লিখিব পাৰি, 6.46 বুলি লিখিব পাৰি হৈছে। সদায় মন কৰিবা এই 3 নম্বৰ সংখ্যাটো যদি 5তকৈ ডাঙৰ হয়, ইয়াতে 1 যোগ কৰি দিবা হৈছে। তেতিয়াহ'লে এই তিনিটা থকা সংখ্যাটোক দুটা সংখ্যা হিচাপত কেনেদৰে লিখিব পাৰি, এনেদৰে লিখিব পাৰি। নাইবা যদি এইবিলাক তোমাৰ মনত নাথাকে, ইটো লিখি দিলেও হ'ব, এইটোও ৰাইট এনচাৰ, ইটোও ৰাইট এনচাৰ আৰু এইটোও ৰাইট এনচাৰ হৈছে। এইটো ৰাইট এনচাৰ হ'বলৈ হ'লে অলপমান কৰি থাকিব লাগিব, কাৰণ অংকটো শেষ হ'ব লাগিল হয়নে নহয়। তাৰপিছত তিনিটা থাকিলে অতি সহজ, এই 3 নম্বৰলৈকে কৰিলা, তাৰপিছত এইটো সংখ্যা চোৱা, এইটো যদি 5তকৈ বেছি হয় ইয়াতে 1 যোগ কৰি দি পিনে এনেকে লিখি দিবা। আৰু যদি এইটোও লিখি দিয়া সেইটো হ'ব হৈছে। উত্তৰ কেতিয়াও ভুল নহয় এনেদৰে লিখিলে, কাৰণ ইয়াতে 6.4 আছেই, 6.4 আছে, বাকী পিছৰ বিলাকেৰে ইমান এটা চেঞ্জ নহয় অংকটো হ'ব, সেইকাৰণে এইটো লিখিব পাৰে। এই সংখ্যাটোক এই সংখ্যাটোৰে হৰণ দিব লাগে। প্ৰথমতে যিটো সংখ্যা হৰণ দিবলগীয়া হয়, এই গোটেইটো আগত ইয়াতে লিখি লৈছো হৈছে। যিটো সংখ্যা হৰণ দিবলগীয়া হয় সেইটো ক'ত লিখা হয়, ওপৰত লিখা হয়। হৰণ চিনৰ বদলি আমি কি লিখো, এডাল চিন দিও, তাৰপিছত যিটো সংখ্যাৰে হৰণ দিবলগীয়া হয় সেইটো ক'ত লিখা হয়, তলত লিখা হয় হৈছে। আৰু সদায় মনত ৰাখিবা যে যিটো সংখ্যাৰে হৰণ দিবলগীয়া হয় সেইটো সংখ্যাত কেতিয়াও দশমিক থাকিব নালাগিব হৈছে। ইয়াতে চোৱা কিহেৰে হৰণ দিবলগীয়া হৈছে, 0.25 হৈছে, 0.25। এই সংখ্যাটোত 0.2 থাকিব নোৱাৰিব, অৰ্থাৎ দশমিকটো উঠাব লাগিব। দশমিক নথকা সংখ্যালৈ ৰূপান্তৰিত কৰিব লাগিব। আৰু চোৱা, দশমিক নথকা সংখ্যালৈ ৰূপান্তৰিত কৰাৰ নিয়ম হ'ল যে, চোৱা ক'ত আছে দশমিকটো, 25ৰ একেবাৰে আগত। যেতিয়া এই 0.25 টো 25 হ'ব, তেতিয়া ইয়াৰ কি বুজা যাব, যে ইয়াত দশমিক নাই হৈছে। 25 কেতিয়া হ'ব, যেতিয়া এই দশমিকটো আহি পিনে ইয়াতে হ'ব, আৰু ইয়াতে সংখ্যাৰ শেষত যদি দশমিক থাকে, দশমিকৰ পিছত যদি একো নাথাকে, তেতিয়া আমি কি লিখিব পাৰো, এই দশমিকটো উঠাই পিনে ডাইৰেক্ট কি লিখিব পাৰো, 25 লিখিব পাৰো। তেতিয়া আমি বুজিম যে সংখ্যাটোৰ পৰা দশমিক নোহোৱা হ'ল। অৰ্থাৎ এই সংখ্যাৰ আগত দশমিকটো আছে, দশমিকটো ক'ত নিব লাগে, 25, মানে দশমিকটো একদম শেষত নিব লাগে। দশমিকটো কোনফালে গ'ল, কোনফালে যাব লাগিব, পিছফালে গ'লে ইয়াতে যাই পাব হয়নে, আগত আছিল, পিছফালে গ'লেহে ইফালে যাই পাব। দশমিকৰ ক্ষেত্ৰত পূৰণ দিলে দশমিক পিছুৱাই, হৰণ দিলে দশমিক আগুৱাই হৈছে। আগতে কৈছো হৰণ দিলে দশমিক আগুৱাই, আজি যিহেতু দশমিকটো পিছুৱাই নিব লাগে, গতিকে কি দিব লাগিব, পূৰণ দিব লাগিব। প্ৰথম কথা হ'ল পূৰণ দিব লাগিব, সেই সংখ্যাটোৰ লগত কি দিব লাগিব, পূৰণ দিব লাগিব। পূৰণ কিহেৰে দিবা, পূৰণ সদায় 1 আৰু 0 থকা সংখ্যাৰে দিবা হৈছে। 1 আৰু 0 থকা সংখ্যাৰে দিবা, আৰু শূন্যটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব, যে কেই ঘৰ পিছুৱাব লাগিব। চোৱা, দশমিকটো ক'ত আছিল, 2ৰ আগত আছিল, পিছুৱাই পিনে ক'ত নিব লাগে, 5ৰ পিছত নিব লাগে হয়নে, 5ৰ পিছত। গতিকে কেই ঘৰ পিছুৱাব লাগিব, 1 ঘৰ, 2 ঘৰ। গতিকে 1ৰ লগত কেইটা শূন্য হ'ব, 1ৰ লগত 2টা শূন্য হ'ব হৈছে। যিমান ঘৰ পিছুৱাব লাগে সিমান ঘৰ শূন্য দিব লাগিব। গতিকে এইটো লিখিছো, 0.25 টো আগৰ পৰা চাই লিখিছো, যিহেতু দশমিকটো পিছুৱাব লাগে সেইকাৰণে পূৰণ দিলো। আৰু পূৰণ কিহেৰে দিম, 1 আৰু 0 থকা সংখ্যাৰে, শূন্য কেইটা হ'ব কাৰ ওপৰত নিৰ্ভৰ কৰিব, কেই ঘৰ পিছুৱাব লাগিব। 0.25 আছিল, 25ৰ একেবাৰে পিছত নিব লাগে হৈছে। পিছত নিলে, পিছত কেইটা ঘৰ নিব লাগিব, 1 ঘৰ, 2 ঘৰ। গতিকে কেই ঘৰ, 1ৰ লগত কেইটা শূন্য হৈছে, 2টা শূন্য হৈছে। যেতিয়া
হৈছে, সেইকাৰণে কি দিয়া হ'ল ইয়াতে 100 দিয়া হ'ল হৈছে। আৰু সদায় মন কৰিবা যে এইটো এটা হ'ল ভগ্নাংশ, ভগ্নাংশৰ ৰূপত আছে, ভগ্নাংশৰ ৰূপত থাকিলে কি কৰিব লাগে যে হৰটো আৰু লবটো চাব লাগে হৈছে। ইয়াতে লব কোনটো, ওপৰতো কোৱা হয় লব, তলতো কোৱা হয় হৰ। এই হৰটোৰ লগত যিটো সংখ্যা পূৰণ হয় লবৰ লগতো সেই একে সংখ্যা পূৰণ হ'ব। যিহেতু এই সংখ্যাটোৰ লগত 100 কি হৈছে পূৰণ হৈছে, গতিকে ওপৰটোৰ লগতো 100 কি হ'ব পূৰণ হ'ব হৈছে। তাৰপিছত তেতিয়াহ'লে পাওঁ দশমিকটো ক'ত যাব, 25ৰ পিছত, 25ৰ পিছত গ'লে দশমিকৰ পিছত যদি সংখ্যা নাথাকে তেতিয়া নাইবা 00 থাকে, তেতিয়াহ'লে এই দশমিকটো উঠাই পিনে ডাইৰেক্ট কি লিখা যায়, সেই সংখ্যাটো লিখা যায়। ইয়াতে 25 পইণ্টৰ বদলি কি লিখিব পাৰিম, আমি ডাইৰেক্ট 25 বুলি লিখিব পাৰিম। সেইকাৰণে ইয়াতে কি লিখিছো 25 হৈছে। তাৰপিছত ওপৰতো চাব লাগিব, তলতো চাই পিনে কি পালো, এইটো পালো। ওপৰতো চাই পিনে আমি এতিয়া কৰিম হৈছে, ওপৰতো চাই পিনে কৰিম। চোৱা 100ৰে কি হ'ব, এই সংখ্যাটো ডাইৰেক্ট লিখিবা, এই সংখ্যাটো চাই চাই লিখিবা। কিহেৰে পূৰণ হৈ আছে, 1 আৰু 0 থকা সংখ্যাৰে। 1 আৰু 0 থকা সংখ্যাৰে পূৰণ দিবলৈ অতি সহজ, সংখ্যাটো চাই চাই লিখিব লাগে। তাৰপিছত শূন্য কেইটা আছে তাৰ ওপৰত নিৰ্ভৰ কৰি দশমিক পিছুৱাই হৈছে। পূৰণ থাকিলে দশমিক পিছুৱাব। দশমিক 1ৰ লগত কেইটা শূন্য আছে, এটা দুটা, গতিকে কেই ঘৰ পিছুৱাব, 2 ঘৰ। চোৱা 1 ঘৰ 2 ঘৰ, দশমিকটো ক'ত আছিল ইয়াতে, কেই ঘৰ পিছাব 1 ঘৰ 2 ঘৰ, গতিকে ক'ত আহিব ইয়াতে আহিব হৈছে। গতিকে ক'ত লিখিছো 8ৰ পিছত লিখিছো হৈছে, 8 আৰু 5ৰ মাজত লিখিছো। ইয়াতে ক'ত আহিব, ইয়াতে দশমিকটো আছিল, শূন্য কেইটা আছে এটা দুটা, গতিকে কেই ঘৰ পিছুৱাল 1 ঘৰ 2 ঘৰ, গতিকে পিছুৱাই পিনে ক'ত আহিব 8 আৰু 5ৰ মাজত। সেইকাৰণে মই ক'ত লিখিছো 8 আৰু 5ৰ মাজত লিখিছো হৈছে। এনেদৰে কৰাৰ পিছত দেখা গ'ল যে যিটো সংখ্যাৰ হৰণ দিবলগীয়া হয় সেইটো সংখ্যাত দশমিকটো নাইকিয়া হ'ল হয়নে। গতিকে এইবাৰ আমি হৰণ দিব পাৰিম। হৰণ দিওঁতে কি কৰিব লাগিব, কিমানটো কোনটোক দিব লাগে সেইটো লিখি ললো, 20788.5 হৈছে। কিহেৰে হৰণ দিব লাগে, 25ৰে। 25ৰে প্ৰথমতে আমি কৰিব লাগিব 25 1 গুণ 25, 25 2 গুণ 50, 25 3 গুণ 75, 25 4 গুণ 100। এইবিলাক যদি তুমি জানা তেতিয়াহ'লেতো প্ৰব্লেম নাই, আৰু যদি নাজানা তেতিয়াহ'লে পূৰণ কৰি ল'ব লাগিব। 25 2 গুণ 5, 2 গুণ 10, 10ৰ শূন্য হাতত থাকিল 1, 2 2 গুণ 4 1 5 হৈছে। 25 2 গুণ কিমান হয় 50 হয়। তাৰ আগতে এটা কথা চাব লাগিব যে সংখ্যা কেইটা আছে, সংখ্যাটোত অংক কেইটা আছে। অংক আছে 25ত এটা দুটা, গতিকে ইয়াৰে কেইটা ল'ব লাগে, এটা দুটা। কিন্তু 20টো 25তকৈ সৰু, 25ৰে 20ক নাযায়, গতিকে আমি কেইটা ল'ব লাগিব, তিনটা ল'ব লাগিব। কিহক হৰণ দিব লাগে, এইবাৰ 207ক হৰণ দিব লাগে কিহেৰে, 25ৰে। গতিকে আমি কৰিব লাগিব যে 25ৰে কেইবাৰ যায়, 25ৰে 2বাৰ দিলে 50 কম হয়, তেতিয়াহ'লে আৰু 25ৰে 3 কৰিব লাগিব, 25 3, 5 3 গুণ 15 হাতত থাকিল 1, 3 2 গুণ 6 1 7, 75 কম হয়, আকৌ কৰিব লাগিব 25 4 গুণ 4 5 গুণ 20 হাতত থাকিল 2, 4 2 গুণ 8 9 10 হৈছে, কম হয়। তাৰপিছত আকৌ কৰিব লাগিব 25 5, 5 5 গুণ 25 হাতত থাকিল 2, 5 2 গুণ 10 11 12, 125 হলেও কম হয় হয়নে। তাৰপিছত 25 6 গুণ 25 6 গুণ 6 5 গুণ 30 হাতত থাকিল 3, 6 2 গুণ 12 13 14 15, 150 হলেও কম হয়। তাৰপিছত 25 7 গুণ 7 5 গুণ 35, 35ৰ 5 হাতত থাকিল 3, 7 2 গুণ 14 15 16 17, 175 হলেও কম হয়। 25 8 গুণ 8 5 গুণ 40, 40ৰ শূন্য হাতত থাকিল 4 হৈছে, হাতত থাকিল 4। তাৰপিছত 8 2 গুণ 16 17 18 19 20, 200, 200 হলে 207 আছে, 200 হলেও কম হয়। ওপৰতো চাও 200, 25ক 9 দি দিলে 9 5 গুণ 45 হাতত থাকিল 4, 9 2 গুণ 18 19 20 21 22, 225, 225 হলে 207তকৈ বেছি হৈ যায়, গতিকে আমি কি ল'ব লাগিব, এই 207তকৈ তলতো ল'ব লাগিব। 207ৰ তলত কি আছে 200, 25ৰে কেইবাৰ যায় 25 8 বাৰ গ'লে 200 হয়, 25 8 গুণ 200 হ'ল। তাৰপিছত সংখ্যা নামিব এতিয়া 7ৰ পৰা 0 গ'লে কিমান, 7ৰ পৰা 0 গ'লে 7, 0 পৰা 0 গ'লে 0, 2ৰ পৰা 2 গ'লে 0, সংখ্যাৰ আগত 0 নিলিখে, গতিকে 7ৰ আগত আমি একো নিলিখিম। তেতিয়া তাৰপিছত চাব লাগিব ওপৰৰ পৰা, ওপৰত কেইটা সংখ্যা আছে, ওপৰত আছে 3টা সংখ্যা, কিন্তু নামতে সদায় মনত ৰাখিবা ওপৰৰ পৰা কেইটা সংখ্যা কৰি নামে, এটা সংখ্যা কৰি নামে হৈছে। গতিকে অকল 8 এটা নামিব হৈছে, 8 নামিল।
78 হ'ল 78ৰ ওচৰত কি আছে চোৱা 100 হলে বেছি হৈ যায় 75 আছে হৈছে গতিকে ইয়াতে কি বহাব পাৰিম আমি 75 25 কেই গুণ 25 তিনি গুণ 25 তিনি গুণ 75 তাৰপিছত 8ৰ পৰা 5 গ'লে 3 7ৰ পৰা 7 গ'লে শূন্য সংখ্যাৰ আগত শূন্য নবহে গতিকে 3ৰ আগত একো নবহিব হৈছে গতিকে তাৰপিছত আকৌ কি নামাম আকৌ এটাকৈ সংখ্যা নামাম কি নামিব এইবাৰ 8 নামিব হৈছে 25 দুই গুণ চোৱা 25 দুই গুণ 50 কিন্তু আছে ইয়াতে 38 গতিকে 25 কেইবাৰ যাব 25 একবাৰ যাব 25 এক গুণ 25 একেৰে পূৰণ কৰি থকাৰ প্ৰয়োজন নাই কাৰণ একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোকে ঘূৰাই পোৱা যায় হৈছে তাৰপিছত চোৱা 8 5 গুণ 8 5 গুণ নহয় 8ৰ পৰা 5 বিয়োগ 8ৰ পৰা 5 গ'লে 3 3ৰ পৰা 2 গ'লে 1 হৈছে 13 25ৰে নাযায় আকৌ সংখ্যা নামাব লাগিব কিন্তু এইবাৰ চোৱা 5টো নমোৱাৰ আগতে 5ৰ আগত কি আছে 5ৰ আগত দশমিক আছে দশমিকটোই বাধা দি আছে যেতিয়া দশমিকে বাধা দিব দশমিকটো ক'ত নিব লাগে ওপৰত উঠাই নিব লাগে হৈছে গতিকে দশমিকটো উঠাই নিয়া হ'ল তাৰপিছত 5টো পালো 5টো আমি নমাই দিলো হৈছে 5টো নমাই দিলো 5টো নমাই দিয়াৰ পিছত আমি পালো 135 135 কিমান বাৰ যায় চোৱা 150 হলে বেছি হৈ যায় 135তকৈ গতিকে কিমান বাৰ যাব 125 বাৰ হৈছে 125 যাব গতিকে 125 যাবলৈ হলে কি 25 কেইবাৰ যাব 5 বাৰ গতিকে ইয়াতে কি দিম 5 5 গুণ 125 5ৰ পৰা 5 গ'লে 0 3ৰ পৰা 2 গ'লে 1 1ৰ পৰা 1 গ'লে 0 সংখ্যাৰ আগত 0 নিলিখে হৈছে 1ৰ আগত 0 নবহিব তাৰপিছত এই দশমিকটো যিহেতু আগতেই দিছিলো মনত ৰাখিবা যে দশমিক যদি দিয়া থাকে সংখ্যা যেতিয়া নামে যদি তাত সংখ্যা নাথাকে সদায় এটা কি দিব পাৰি শূন্য দিব পাৰি গতিকে এই দহৰ লগত আকৌ এটা শূন্য যোগ দিব পাৰিবা হৈছে তেতিয়াহ'লে 100 100ৰে চোৱা কেইবাৰ যাব 25 4 গুণ 100 গতিকে আমি 25 4 গুণ 100 লিখিব পাৰিম হৈছে গতিকে উত্তৰটো আমাৰ কি হ'ল উত্তৰটো আমাৰ হ'ল 83.154 গতিকে এইটোকে আমি ক'ত লিখিছো ইয়াতে লিখি দিম 831.54 হৈছে অতি সহজ সদায় মনত ৰাখিবা যে হৰণ কৰোতে হৰণ কৰিবলগীয়া সংখ্যাটোত দশমিক থাকিব নোৱাৰিব ইয়াতে চোৱা কোনটোৰে কোনটো হৰণ দিব লাগে এইটোৰে হৰণ দিব লাগিব এই সংখ্যাটোৰ দশমিক থাকিব নোৱাৰিব এইটোৰ দশমিকটো উঠাই ল'ব লাগিব ইয়াতে চোৱা এই সংখ্যাটোক কোনটোৰে হৰণ দিব লাগে ইয়াত এইটোৰে দিব লাগে এই সংখ্যাটোত দশমিক থাকিব নালাগিব তেতিয়াহে আমি হৰণ কৰিব পাৰিম আৰু দশমিক কেনেকে উঠোৱা হ'ব দশমিক আমি 1 আৰু 0 থকা সংখ্যাৰে পূৰণ কৰি উঠাম চোৱা প্ৰত্যেকতে 1 আৰু 0 থকা সংখ্যাৰে পূৰণ কৰি উঠাইছো